আপুনি কি ভাষা ক'লে এতিয়া কওকচোন এতিয়া পইচা ঘূৰাই দিয়ক বস্তু নলওঁ আমি পইচা ঘূৰাই দিওঁ দুটাৰ পৰা আমি বস্তু একো কৰা নাই আপোনাৰ ইয়াতে আছে দোকানৰ পৰা বাহিৰত পইচাটো ঘূৰাই বাটৰ চাকৰ নহয় নহয় ওলাব সোমাব আপুনি অলপ ভালকে কথা কওক কি ভালকে কিয় বেয়া ব্যৱহাৰ কৰিছে আপোনাৰ কি এই আমাৰ নিচিনা ল'ৰা ন মই কাষ্টমাৰ আজি তেওঁ কিবা কৈছো নেকি বেয়াকে কৈছে আমাৰ ঘূৰাই দিয়ক বুলি বেয়া লাগে না আপুনি বেছি বেয়া বেছিকে কোৱা আমাৰ বেয়া লাগে 320 টকা আপুনি ভালকে ইমান ধুনীয়াকে কৈছে আপুনি বেয়া ব্যৱহাৰ কিয় কৰিছে ভালকে কৈছে বহুতে মোক সুধি আছে যে আজি ইনচিডেণ্টটো আচলতে কি হৈছিল এতিয়া কথাটো হ'ল আজি আচলতে মোৰ এটা ষ্টুডিঅ' ৰুম বনাই আছিলোঁ মই মোৰ নিজৰ ৰেচিডেঞ্চত মোৰ আঞ্চিত গ্ৰীণ মোৰ অম্বিকাগিৰি নগৰত মই থাকোঁ আৰু গুৱাহাটীৰ অম্বিকাগিৰি নগৰতে মোৰ নিজৰ মই য'ত থাকোঁ ইয়াতেই মই আচলতে এটা মিউজিক ষ্টুডিঅ' সৰুকৈ মোৰ নিজৰ এটা ছেটআপ বনাই আছোঁ আৰু মিস্ত্ৰী কাম লাগি আছিলে আৰু আজি যিহেতু সকলোৱে জানে যে আজি ইলেকশ্যনৰ দিন গতিকে আজি দোকান পোৱাটো আচলতে বৰ দিগদাৰ আছিলে মই আৰু শান্তনুৱে স্কুটি লৈ পেলাই আমি দুইজনে গৈছিলোঁ মোৰ এখন কাৰ্টেইনৰ কাৰণে এডাল ৰড কিনিবৰ কাৰণে আৰু সেই ৰডডাল কিনিবলৈ মানে বহুত কেইখন দোকান ঘূৰিলোঁ শেষত দেখিলোঁ এখন দোকান খোলা আছে দোকানখনৰ নাম আছিলে মিৰি চেনিটেৰী এণ্ড হাৰ্ডৱেৰ যোনখন আপোনাৰ যিখন দোকান আছে একদম জুৰুডৰ যিটো আমাৰ পইণ্ট আছে মেইন সেই পইণ্টটোতে দোকানখন আৰু আমি দুজনে প্ৰথমতে সোমালোঁ সেই দোকানখনত কিন্তু মানুহজনৰ কথা বতৰাবোৰ অকণমান ভাল নালাগি পেলাই আমি পুনৰ ওলাই আহিলোঁ দোকানখনৰ পৰা ভাবিলোঁ আমি এইজনৰ পৰা নিকিনো কাৰণ মানুহজনৰ প্ৰথম গৈ পেলাই ৰেছপন্সটো আমাৰ ভাল লগা নাছিল এজন দোকানীয়ে কাষ্টমাৰক যেনেকৈ আচলতে তেওঁ আহিলে কাষ্টমাৰজন আহিলে যি ধৰণে কথা ক'ব লাগে তেনেধৰণৰ কথা তেওঁৰ পৰা পোৱা নাছিলোঁ গতিকে আমি ওলাই আহিলোঁ ওলাই অহাৰ পিছত আমি ওচৰে পাঁজৰে আৰু কেইখনমান দোকান চাওঁ কিন্তু ক'তোৱে কোনো দোকান খোলা নাছিলে সেইদিনাখন আৰু যিবিলাক দোকান খোলা আছিলে সেইবিলাকত আমি বিচৰা বস্তুবোৰ পোৱা নাছিলোঁ তাৰপিছত পুনৰ আমি সেইখন দোকানলৈ যাবলৈ বাধ্য হ'লোঁ দোকানখনলৈ আমি গ'লোঁ গৈ পেলাই আমি ক'লোঁ যে ৰডডাল আমি কিনিম দিয়ক তাৰপিছত মই দোকানীজনক ক'লোঁ অনুৰোধ জনালোঁ যে আপুনি ৰডডাল খালি মোক আপুনি মাজত কাটি দিব লাগিব গোটেই ৰডডালেই আমি কিনিম কাৰণ ছিংগলকৈ তেহেঁতি নিবিকে কাটি পেলাই নিবিকে মোক যিমানটো লাগিছিলে তাতকৈ বেছিকৈ কিনিবলগীয়া হৈছিলে এডাল সম্পূৰ্ণ ৰডডাল কিনিবলগীয়া হৈছিলে কিন্তু আমি স্কুটিত যিহেতু নিবলৈ দিগদাৰ হয় আপুনি ৰডডাল মাজতে কাটি দিয়ক বুলি মই তেওঁক কৈছিলোঁ আৰু তেওঁ তেতিয়া ৰিপ্লাইটো আছিলে আপোনালোকে কিনিলে কিনিব নিকিনিলে নাই আপোনালোকে বুলি কোৱা নাই বাৰু তহঁতি কিনিলে কিনিবি নিকিনিলে নাই কিন্তু মই কাটি দিব নোৱাৰোঁ বুলি তেওঁ ক'লে তাৰপিছত আমি তেতিয়া আচলতে অকণমান বেয়া লাগিছিলে যদিও উপায় নাই মিস্ত্ৰী লাগি আছে মোৰ ৰুমত এতিয়াও আপোনালোকক যদি মই ৰুমটো দেখাওঁ আপোনালোকে গম পাব মোৰ এইটো ষ্টুডিঅ' বনি আছে বৰ্তমানেও কমপ্লিট হোৱা নাই এনেদৰে আছে তাৰপিছতে ৰডডাল লৈ পেলাই আমি আহিবলৈ লৈছোঁ শান্তনুৱে ক'লে যে 320 টকা বুলি কৈছিলে শান্তনুৱে ক'লে যে ঠিক আছে আপুনি কাটি নিদিয়ে যদি 20 টকা এটা কমাই ল'ব 300 টকা লৈ লওক ভালকৈ কৈছে তেওঁক তাৰপিছতে কৰ্মচাৰীজনে ক'লে যে ঠিক আছে দাদা দি দিয়ক আৰু QR ক'ডটো তেওঁলোকে আগবঢ়াই দিলে তাৰপিছতে 300 টকা শান্তনুৱে দি দিলে তেতিয়ালৈকে মানুহজনৰ একো মাত নাছিলে স্বত্বাধিকাৰীজনৰ আমি যেতিয়া উভতিবলৈ ল'লোঁ উভতিবলৈ লোৱাৰ লগে লগে তেওঁ পিছফালৰ পৰা মাত লগাইছে ঐ ক'ত যাওঁ পইচা নিদিয়াকৈ এনেধৰণৰ তেওঁ মানে আচৰণ তাৰপিছতে শান্তনুৱে তেতিয়া ক'লে এটা কথা নহয় দাদা আপুনিতো অথনিৰ পৰা আমাক তই সম্বোধন কৰি আছে আৰু বেয়াকৈ কৈ আছে আপোনাক যদি 20 টকা আপুনি কমাব নোৱাৰে তেতিয়াহ'লে আপুনি যদি ভালকৈও আমাক ক'লে হয় আমি বুজি পালোঁহেঁতেন আৰু 20 টকাটো হয়তো আপোনাক দিও দিলোঁহেঁতেন 20 টকাটো বহুত ডাঙৰ কথা নহয় কিন্তু আপুনি আচৰণটো ভাল কৰিব লাগে তেতিয়া দোকানীজনে ক'লে তই মোক আচৰণ শিকাবলৈ কোন হয় এইখন তোৰ মানে বেয়াকৈ কৈছে যে এইখন তোৰ বাপেৰৰ দোকান নেকি আৰু লগতে বিভিন্ন অশ্লীল মন্তব্য কৰিছে যিবিলাক মন্তব্য এতিয়া মই আপোনালোকৰ আগত এনেকৈ ক'বই নোৱাৰোঁ সামাজিকভাৱে ক'ব পৰা তেনেকুৱা মন্তব্য নহয় ইমান বেয়াকৈ তেওঁ কথাখিনি কৈছে
নিজৰ দোকান পাইছ নেকি, আমাক চাকৰ ভাবিছ নেকি, যে তহঁতি বস্তু মন গ'লে কিনিবি, মন নগ'লে নিকিনিবি। তেতিয়া মই ইমানখিনি কথা কোৱাৰ পিছত মই ক'লোঁ, তেন্তে আপুনি আমাৰ 300 টকাটো ঘূৰাই দিয়ক, মই বস্তুটো নিকিনো আপোনাৰ পৰা। তেওঁ তেতিয়া ক'লে, গুগল পে'ত এবাৰ যেতিয়া পইচা গুচি যায়, এইখন ল গুগল পে', তহঁতি যেনেকৈ ইয়াৰ পৰা লৈ ল, মই তহঁতক পইচা ঘূৰাই দিব নোৱাৰোঁ। বাৰে বাৰে তই গৈ থকাৰ কাৰণে ময়ো তাইক ক'লোঁ যে আপোনাৰ ঘৰৰ মানুহ নহয় মই, গতিকে আপুনি তইকে সম্বোধন নকৰিব, ভালকৈ কথা কওক। তাৰপিছত ওচৰত আৰু কেইজনমান গ্ৰাহক আছিলে, তেওঁলোকেও দেখিলে যিহেতু আমাক ইমান বেয়াকৈ ব্যৱহাৰ কৰি আছে, তেওঁলোকেও তেওঁক ক'লে যে ছোৱালীজনীয়ে আপোনাক ইমান ধুনীয়াকৈ কথা কৈ আছে, আপুনি কিয় তাইক এনেধৰণে ব্যৱহাৰ কৰি আছে। তেতিয়া সিজন গ্ৰাহককো তেওঁ ধমকি দিছে যে তয়ো বস্তু কিনিব নালাগে, বস্তু বুলি কোৱা নাই, তয়ো মাল কিনিব নালাগে আমাৰ দোকানৰ পৰা, তয়ো গুচি যা। তাৰপিছত তেওঁ বহুত চেষ্টা কৰিলে। ভিডিঅ'কেইটা ইতিমধ্যে আপোনালোকে হয়তো পাইছে, আৰু যদি নাই পোৱা মই ইয়াৰ লগত আকৌ পুনৰ ভিডিঅ'কেইটা দি দিম। যেতিয়া শান্তনুক বেয়া ব্যৱহাৰ কৰিলে, লগে লগে শান্তনুৱে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছিলে, আৰু ভিডিঅ' কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁ টেবুলত থকা তেওঁৰ জাষ্ট যোনখন টেবুল থাকে দৰাচলতে এখন দোকানত, সেই টেবুলখনৰ তলতে তেওঁ এডাল, পিছত গম পাইছোঁ যে কোৰ যে মাৰে, কোৰৰ এডাল মানে লাঠি আছিলে, কোৰৰ সেইডাল লাঠি এডাল তেওঁ থৈ দিছিলে, আৰু সেই লাঠিডালেদি তেওঁ আমাৰ ফালে প্ৰহাৰ কৰিবলৈ আহিছে, লাঠিডাল লৈ পেলাই। মই হেলমেট পিন্ধি আছিলোঁ যিহেতু স্কুটি লৈ গৈছিলোঁ। শান্তনুৰ হাতত লাঠিডাল লাগিছে, আৰু মই সেই সময়ত যিমান মস্ত লাঠিডালেদি তেওঁ প্ৰহাৰ কৰিবলৈ আহিছে, মই সেই সময়ত যথেষ্ট আচৰিত হৈ গৈছিলোঁ আচলতে বস্তুটো দেখি। কাৰণ মই বস্তুটো নলওঁ বুলি কৈছোঁ, তেওঁৰ দোকানখনৰ পৰা বস্তুটো মই বাহিৰে কৰি অনা নাই, তো সেইটো ঘূৰাই লোৱাত তেওঁ আপত্তি কি আছে? মইতো বস্তুটো ঘৰলৈ লৈ অনা নাই, লৈ আনি পেলাই তেওঁক মই বেয়া কৰি পেলাই ঘূৰাই দিয়া নাই, তেওঁ দোকানতে লৈছোঁ, আৰু লগে লগে তেওঁক মই ঘূৰাই দিম বুলিও কৈছোঁ। তেওঁ পইচা দিবলৈ অমান্তি হৈছে। 20 টকা এটাও তেওঁ কম্প্ৰমাইজ নকৰে, 20 টকাটো বাৰু কম্প্ৰমাইজ কৰিব নালাগে, কিন্তু তেওঁ যি ব্যৱহাৰ, গ্ৰাহকক মাৰিবলৈ খেদি অহা লাঠি লৈ, এনেকুৱা আচৰণ মই কেতিয়াও জীৱনত পোৱা নাই। গতিকে সেই সময়ত যিহেতু শান্তনু আৰু মই আছিলোঁ, তেওঁ লাঠি চাঠি উলিয়াই আনিছে, গতিকে সেই সময়ত তাত থকাটো উচিত নহ'ব বুলি ভাবি আমি গুচি আহোঁ। গুচি অহাৰ পিছত অনুভৱ কৰোঁ যে এনেধৰণৰ আচৰণ কৰা মানুহক আচলতে আমি সহজে এৰি দিলে নহ'ব। গতিকে যিহেতু আমি সেই ৰাস্তাটোৰে প্ৰায়ে অহা যোৱা কৰোঁ, আমি দুজনে ইয়াত থাকোঁ, গতিকে মই আৰক্ষী থানাত এই বিষয়ে অৱগত কৰোঁ, আৰু এখন FIR তেওঁৰ এগেইনষ্টত মই লিখি পেলাই দিওঁ। আৰু লগতে আমাৰ বীৰ লাচিত সেনা গুৱাহাটী শাখাৰ দাদাসকলো আহে। মোৰ সেই সময়ত আচলতে মই অকলে সেই দোকানখনলৈ যাবলৈ পৰা নাছিলোঁ, কাৰণ তেওঁ যদি লাঠি লৈ আহিছে, কি ঠিকনা তেওঁ আকৌ প্ৰহাৰ কৰিবলৈ আহিলেহেঁতেন আমাক। গতিকে আমি কেইজনমান ল'ৰা লৈ পেলাই তালৈ গ'লোঁ। তেতিয়া তেওঁ দোকানত উপস্থিত নাই। তাৰ কিছু সময়ৰ পিছত পুলিচে ফোন কৰাত তেওঁ থানালৈ আহে। তাৰপিছত মই এজাহাৰখন দাখিল কৰোঁ আৰু গোটেইখিনি কথা লিখোঁ যে আমাক গালি গালাজ কৰিছে, মোৰ দেউতাৰ নাম লৈ বেয়াকৈ কৈছে, আৰু বহুত অশ্লীল গালি গালাজ কৰিছে, যিখিনি মই ক'ব নোৱাৰোঁ সামাজিকভাৱে। আৰু শান্তনুক যি প্ৰহাৰ কৰাৰ দৃশ্য, সেয়া আমি কেমেৰাত বন্দী কৰিব নোৱাৰিলোঁ, কিন্তু দোকানখনৰ CCTV ফুটেজ চালে আপোনালোকে স্পষ্টকৈ দেখি পাব তেওঁ কেনেধৰণে লাঠিডাল লৈ পেলাই কেনেধৰণে উত্তাৱল হৈ আমাৰ ফালে আহিছিলে মাৰিবলৈ, আৰু শান্তনুক লাগিছেও গাত। আৰু সেইখিনি ফুটেজ যিহেতু আমি সেই মাৰিব ধৰা সময়ত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইখিনি ফুটেজ নিশ্চয় আৰক্ষীয়ে যদি CCTV কেমেৰাত চাই তেওঁলোকৰ দোকানৰ নিশ্চয় পাব। গতিকে এই ক্ষেত্ৰত মোক যিসকলে এতিয়ালৈকে সাহস যোগাইছে, যিসকলে ফোন কৰিছে, খবৰ লৈছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আজি আচলতে মই হতভম্ব হৈছোঁ যে জু ৰোডৰ একদম প্ৰাইম এটা লোকেশ্যন, একদম চহৰৰ মাজত এনেকুৱা অসভ্য আচৰণ কৰা ব্যক্তি আছে। আজিলৈকে আচলতে শুনিহে আছিলোঁ এনেকুৱা ধৰণৰ কথা, কিন্তু নিজে কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ কৰিলোঁ শান্তনু আৰু মই। গতিকে খুব বেয়া লাগিছে, আৰু সঁচাকৈ আমি এনেদৰে ছেফ নহয় যেন ফিল হৈছে। সঁচাকৈ কোনোৱে ছেফ নহয়। আজিকালি ক'ত কি হৈ যায় কোনো ধৰিব নোৱাৰে। মইতো চেষ্টা কৰিছোঁ যাতে তেওঁৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি হওক, তেওঁ যাতে বুজি উঠক। যিহেতু বয়োজ্যেষ্ঠ মানুহ আছিলে, 60+ তেওঁ এজ আছিলে, গতিকে আমি সেই সময়ত তেওঁ ওল্টাই একো এটা শব্দই ক'ব নোৱাৰিলোঁ।
কাৰণ তেওঁক মই বাৰে বাৰে কৈছোঁ আপুনি মোৰ দেউতাৰ বয়সৰ, আপুনি এনেকৈ কথা নক'ব। তেওঁক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ কথা নক'ব, আপোনাক এই বয়সত আপোনাক এনেকুৱা কথা ক'লে নাচাজে, আপুনি মোৰ দেউতাৰ বয়সৰ। শান্তনুও বাৰে বাৰে কৈছে মোৰ দেউতাৰ বয়সৰ আপুনি কাইণ্ডলি এনেকুৱা ধৰণৰ কথা নক'ব। কিন্তু তেওঁ মানিবলৈ কোনোপধ্যেই সন্মত নহয়। লগতে যিজন কৰ্মচাৰী আছিলে তেওঁ বাৰে বাৰে কৈছে যে আপুনি বহি থাকক, আপুনি কথা নক'ব। তেওঁ বাৰে বাৰে তেওঁক অনুৰোধ কৰিছে, কিন্তু তেওঁ কাৰোৰে কথা শুনা নাই। তেওঁ বৰঞ্চ দুগুণ চিঞৰিছে আৰু একেবাৰে যেন তেওঁ মাৰধৰ কৰি আমাক শেষেই কৰি পেলাব, তেনেকুৱা ধৰণৰ তেওঁ আচৰণটো সেনেকুৱা ধৰণৰ আছিলে। গতিকে এই ক্ষেত্ৰত মই আৰক্ষীকো অনুৰোধ জনাম, অলৰেডি জনাইছোঁৱে মই ফিজিকেলি, কিন্তু এতিয়াও মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে তেওঁক এনেই বেইল কৰি পেলাই এৰি যাবলৈ নিদিয়ে। তেওঁ যাতে কিবা এটা উচিত শাস্তি পায়। লগতে তেওঁ থানাত বাৰে বাৰে কৈছে মোৰ ওপৰত FIR দিয়ক, মোৰ ওচৰত বহুত পইচা আছে, মই কেছ খেলিব পাৰিম, এনেকুৱা ধৰণৰ মন্তব্যও তেওঁ কৰিছে, পুলিচৰ সন্মুখতে কৰিছে। কৈছে যে মোৰ ওচৰত বহুত পইচা আছে, মই কেছ খেলিম, তহঁতি কেছ দিম মোৰ ওপৰত। আৰু তেওঁক মই বাৰে বাৰে কৈছিলোঁ যে আপুনি জাষ্ট এটা বাইট দি পেলাই মোক ক্ষমা খোজক, আপোনাক মই কেছ আপোনাৰ ওপৰত নকৰোঁ, সেই বুলিও মই কৈছিলোঁ। কিন্তু তেওঁ বাইট দিবলৈ অমান্তি হৈছে। লগতে তেওঁ কেছ খেলিম বুলিও দমভালি মাৰিছে। গতিকে মই তেওঁৰ ওপৰত কেছ দিছোঁ। আৰু যদি এই বিষয়ত উচিত বিচাৰ নহয়, মই ইয়াৰ আগলৈ মই যিমান যি কৰিব লাগে গোটেইখিনি মই কৰিম। আৰু এই বিষয়ে মই সকলোকে অৱগত কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা যদি কাৰোবাৰ লগত হয়, মই এয়াই অনুৰোধ জনাম তেওঁলোকে যাতে এনেই এৰি নিদিয়ে, তেওঁলোকে যাতে নিজৰ হৈ মাত মাতে আৰু 10জনৰ হৈ মাত মাতে। কিয়নো মোৰ সন্মুখতে আৰু এজন গ্ৰাহককো তেওঁ বেয়া ব্যৱহাৰ কৰিছে। আৰু মই জনামতে তেওঁ 3 মাহমান আগতে আৰু এজন গ্ৰাহকক এনেকৈ মাৰধৰ কৰিছে। আৰু তেওঁৰ দোকানৰ ওচৰৰ বহুত মানুহে জনাইছে যে এই মানুহজন বহুত অসভ্য, আপোনালোকে তেওঁৰ ওপৰত একশ্যন লওক। গতিকে মই একশ্যন তেওঁৰ ওপৰত লৈছোঁ। আৰু এই বিষয়ে আৰক্ষীয়ে যাতে মোক সহায় কৰে, লগতে বিভিন্ন দল সংগঠন আমাৰ আছে, সকলোৱে যাতে মোক সহায় কৰে। কেছটোত যাতে তেওঁ হাৰি যাব নোৱাৰে, তাৰ কাৰণে যাতে সকলোৱে মোক সহায় সহযোগিতা আগবঢ়ায়, তাৰে কামনা কৰিছোঁ। ইমানখিনিয়ে মোক ক'বলগীয়া আছিল। আৰু বিশেষ নকওঁ, আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে মই সদায় অকলে অহা যোৱা কৰোঁ, কিন্তু এই ঘটনাটোৰ পিছত মই হয়তো অলপ হ'লেও গুৱাহাটীখনত যেন ওলোৱা সোমোৱা কৰিবলৈ অলপ হ'লেও ক'ৰবাত এটা চিন্তা থাকি যাব, এনেকুৱা ধৰণৰ ফিল হৈছে। গতিকে এই ক্ষেত্ৰত যাতে আৰক্ষী প্ৰশাসন সকলোৱে যাতে সহযোগ কৰে। যিহেতু এজন মানুহে দোকানতে যদি গ্ৰাহকক মাৰধৰ কৰে, ৰাস্তাটো যদি গুণ্ডা লগাই বেলেগ গ্ৰাহকক মাৰপিট কৰে, তেনেকুৱাজন মানুহে ভৱিষ্যতে মোৰ লগত কি কৰিব, সেয়াও এটা চিন্তনীয় বিষয়। আৰু তেওঁৰ নাম হৈছে মিৰি আলী, আৰু তেওঁৰ দোকানখনৰ নাম মিৰি চেনিটেৰী এণ্ড হাৰ্ডৱেৰ। মই সকলোকে অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত যাতে মোক সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ।